আজি দিনটো বৰষুণ দিলে প্ৰকৃতি মানে অলৰেডি ৰেডি আৰু মানে বাৰিষা আহিল বৰষুণ আহিলে যেহেতু গৰু ছাগলী ৰাখা খুবেই দিগদাৰ গতিকে আমি আগতেই ভাবিব লাগিব। নমস্কাৰ ফাৰ্মিঙৰ বন্ধুসকল, অৱস্থা দেখিছেনে? ছাগলীৰ লগত ঘূৰি ঘূৰি একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। জানক ছাগলী পালন কৰিলে আমি এটা বস্তু খুব ধ্যান দিব লাগিব যে আমি খাদ্যটো কেনেকৈ তৈয়াৰ কৰিম। গতিকে আজি সেই তাৰে ওপৰত ভিডিঅ'টো বনাইছোঁ। দেখিছে মোৰ পিছফালে মাকৈ খেতি সুন্দৰ হৈছে। 2 বিঘা মাটি মাকৈ খেতি কৰিছোঁ চাইলেজৰ কাৰণে। গতিকে চাওকচোন বাৰু, মাকৈখিনি চাওক আৰু কথাটো বাৰু গুৰুত্ব দি শুনিব বন্ধুসকল। 2 বিঘা মাটি মাকৈ খেতি কৰিছিলোঁ, সুন্দৰ হৈছে। আপোনাৰ এই মূৰৰ পৰা একেবাৰে সেই মূৰলৈকে সুন্দৰ হৈছে আৰু ইফালে বহল আছে বাৰু। কিন্তু কথাটো হ'ল কি, আমি ইয়াৰে সুন্দৰভাৱে চাইলেজ বনাব পাৰোঁ। মাকৈ খেতিৰ মাকৰ পৰা চাইলেজ হয় সুন্দৰ। আজিকালি ইউটিউবত যদি ভিডিঅ' চাই আপোনালোকে চাইলেজ বুলি টাইপ কৰিলে বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে দেখা পাব। চাইলেজ কিহৰে বনায় বা চাইলেজ গৰু ছাগলী খোৱালে তাৰ লাভৱান কি হয়, গতিকে বিভিন্ন ধৰণৰ ভিডিঅ' দেখা পাব। চাইলেজৰ ওপৰত আমি অতি গুৰুত্ব দিব লাগে। ঘাঁহটো কি হয়, যেতিয়া আমি ঘাঁহটো নাপাওঁ, যদি আমি চাইলেজটো বনাই থৈ দিওঁ তেনেহ'লে তাৰ 1 বছৰলৈকে একো বেয়া নষ্ট নহয়। সুন্দৰভাৱে গৰু ছাগলীক আমি খুৱাই থাকিব পাৰোঁ। আৰু চাইলেজ খোৱাটো খুবেই গুৰুত্বপূৰ্ণ। গৰুক যদি আমি চাইলেজ খুৱাওঁ তাৰ গাখীৰ কমি নাযায়, গাখীৰটো পোৱালি পাই থাকে বা গাখীৰ যিখিনি উৎপাদন সেইখিনি উৎপাদন পাই থাকোঁ। সেই গাখীৰটো পালেও ধৰক গৃহস্থৰো লাভ হয় বা পোৱালিটো সুন্দৰভাৱে খাব পাৰে। ছাগলীও তেনেকুৱা, ছাগলী গাখীৰটো যদিও আমি বিক্ৰী নকৰোঁ, পোৱালিটো যদি গাখীৰখিনি পাই থাকে তেনেহ'লে পোৱালিটো নিশ্চয় গ্ৰ'থ ভাল হ'ব। চাইলেজৰ সেই এটা মহা গুণাগুণ, গাখীৰটো কেতিয়াও কমাই নিদিয়ে। গৰুৰ ক্ষেত্ৰতো কথাই বেলেগ, মানে যিটো কমাৰ্চিয়েল চিষ্টেমত গৰু পালন কৰা যায়, তেতিয়াহ'লে চাইলেজটো খুৱাবই, তেতিয়াহ'লে গাখীৰটো মানে পাই থাকিব। যে কেতিয়াবা কি হয়, দামৰিটো পেন চাৰিল গাখীৰ নাপায়। চাইলেজ খোৱালে তেনেকুৱা নহয়। চাইলেজটো আপুনি চাইলেজ খোৱালে গাখীৰ পাই থাকিব। গতিকে এইটোৰ ওপৰত খুব গুৰুত্ব, খুব ভিটামিনযুক্ত খাদ্য এইটো আপোনাৰ চাইলেজটো। গতিকে বিভিন্ন ধৰণৰ ভিডিঅ' আহিব, আপোনালোকে গুগলতে হওক বা ইউটিউবতে হওক আপোনাৰ চাইলেজটোৰ টাইপ কৰি মাৰি চাব। আপোনালোকৰ মোতকৈও ভালকৈ তাত ধুনীয়াকৈ বুজাই দিব। গতিকে কথাটো হ'ল কি, চাইলেজ আমি কেতিয়া খেতি কৰিম, মানে যদি মাকৈ আমি কেতিয়া খেতি কৰিম। মাকৈ মই আজি 3 মাহমান আগত ৰোপণ কৰিছিলোঁ। লাইনকৈ ৰুব পাৰি। লাইনকৈ ৰুলে কি হয়, ইয়াত আমি বহুত সময় দিব লাগে। জংঘল চাফা কৰাই হওক, কিবা তাৰ মাটি চাপাই হওক, বহুত সময় দিব লাগে। কিন্তু যিহেতু সময়ৰ অভাৱ, গতিকে সেইটো মই কৰা নাই। ভালকৈ মাটিটো চাহ কৰি লৈ মই এইটো মাকৈ মোৰ ঘৰৰে আছিল বাৰু বীজ, মই যোৱাবাৰ কৰিছিলোঁ। যোৱাবাৰ ভিডিঅ' দিয়া নহ'ল বাৰু। এই ভালকৈ মাটিটো চাহ কৰি লৈ তাত সাৰ গোবৰ দি মই এই মাকৈখিনি এটা ৰাতি ভিজাই থৈছিলোঁ। ভিজাই থৈ মই ছটিয়াই দিছিলোঁ। গতিকে সুন্দৰভাৱে গজি উঠিছে। ঘৰৰ যিহেতু বিধান, গতিকে এটাও মিছ হোৱা নাই। আৰু মই কাটি খুৱাইছোঁ বাৰু। এই ছাইডত বহুত ভাগ আছে, মই ছাগলীক কাটি খুৱাইছোঁ। যিহেতু এইকেইদিন বতৰো বেয়া, গতিকে ছাগলীক কাটি খুৱাব লগা হৈছে। সুন্দৰ হৈছে এইখিনি মাকৈ। আপোনাৰ সেইমূৰতকৈ এইমূৰে আৰু বেছি ওখ হৈ গৈছে মাকৈ। গতিকে কাটি পোৱাৰ হৈছে মোৰ। মাকৈ কেতিয়া কাটিব লাগে মই অলপ থুলমূলকৈ দেখুৱাই আছোঁ বাৰু। প্ৰত্যেকডাল গছতে মাকৈ হৈছে, দেখিছে নহয়। এইবোৰ এনেকৈ 3টা 4টা মাকৈ হৈছে, সুন্দৰ হৈছে। গতিকে মাকৈ খেতি আপোনালোকে কৰিবই। যদি গৰু ছাগলী পুহিম বুলি ভাবিছে, ইয়াৰ পৰা নিজে চাইলেজ বনাব পাৰিব।
কিনিব পাৰি। কিনিলে কি হয়, ইয়াৰ পইচা আজিকালি চাইলেজ অসমত পোৱাই নাযায়। অসমত খুবেই মানে ব্যৱস্থা নাই ইয়াৰ চাইলেজৰ। বহুতে বুজিও নাপায় চাইলেজ কি, আৰু যিয়ে বনায় তাৰ দামবোৰো বহুত লয়। মই তাৰ আগৰবাৰ কিনিছিলোঁ আপোনাৰ 15 টকা পাৰ কেজি, 15 টকাকৈ লৈছিলে। গতিকে নিজে বনালে আপোনাৰ খুব বেছি 5 টকা খৰচ হ'ব, 5 টকা পাৰ কেজি পৰিব। গতিকে বনাব ঘৰতে। গতিকে চাইলেজ কেতিয়া টাইমত বনাব মই দেখাই আছোঁ বাৰু। এইটো মাকৈ দেখিছে, এইটো মাকৈ আপোনাৰ যেতিয়া আপোনাৰ টিপি দিব, আপোনাৰ এতিয়া গাখীৰ এৰিব। আপোনাৰ এতিয়া গাখীৰ ওলাইছে, মানে ইয়াৰ পূৰা দ নাই ভালকৈ, ঠিক তেনেকুৱাই ওলাব। আপোনালোকে দেখিব পাৰিছেনে বাৰু? এইটো দেখিছে, এতিয়া মানে এইটো আৰু বেছি পুৰত হৈ গৈছে। গতিকে ইমান পুৰঠলৈকে নাথাকিব। 2 একোডাল মোৰ মানে হেৰি হৈছে, পুৰত হৈছে। ইয়াতকৈ অলপমান কোমল থাকোঁতে আপোনালোকে হেৰি বনাব। এইটো হালধীয়া কালাৰ হৈছে, মানে ইমানলৈকে নাথাকিব। মই এটা ভাঙি দেখুৱাই আছোঁ বাৰু। এইটো অলপ বেছি পুৰত হৈ গৈছে। গতিকে এতিয়া এনেকুৱালৈকে নাথাকিব। হৈছে বাৰু, বেছি মানে টাইম অভাৰ টাইমো যোৱা নাই, মানে টাইম হৈছে আৰু। এইটো যে দেখিছে, এইটো আপোনাৰ পূৰা বগা হৈছে, মানে গাখীৰ টাইপ হৈছে। এনেকুৱা হওঁতে, এনেকুৱা সময় হওঁতে কাটি দিব। কাটি দি মেচিনত সৰু সৰুকৈ পিচ কৰিব লাগিব, চাপ কটাৰ মেচিনত। হাতেদি কাটিলে বহুত অসুবিধা হয়। চাপ কটাৰ মেচিন কাটিলে মানে সুবিধা হয় আৰু, যিহেতু বহুখিনি মাকৈ। হাতেদি মানে ঘাঁহ কটা কিছুমান যে বনাই লয়, তাত কাটিব পাৰি, কিন্তু বহুত টাইম লাগি যায়, কষ্ট হয়। চাপ কটাৰ মেচিনত কাটি প্লাষ্টিকত বেগত ভৰাই দিব। মই বাৰু কেনেকৈ আপোনাৰ চাইলেজটো বনাই সেইটো মই দেখুৱাই দিম। পলিথিন কেনেকৈ ভৰাই বা কেনেকৈ কুটে সেইটো মই পিছত দেখুৱাই দিম বাৰু। আৰু এটা গুণ, যে চাইলেজ বনোৱাৰ আগে ধৰক এইবিলাক ফুল যিবিলাক আছে যে, এই ফুলবিলাক মানে সৰি নাযাওঁতে গম পাব যে এই ফুলটো থাকোঁতেই আপোনাৰ চাইলেজটো বনাব লাগিব। এইটো ধৰক অলপ হেৰি হৈছে, মৰি গ'ল। মই বাৰু লাওঁতে ফুলটো বাৰু ছিঙি গ'ল বাৰু। গতিকে এনেকুৱা টাইম থাকোঁতে এইটো বনাই দিব লাগিব। আৰু চাইলেজ কেনেকৈ বনাই মই বাৰু দেখুৱাই দিম আপোনাৰ ভিডিঅ' এটাত। গতিকে ভিডিঅ'টো বহুত দীঘল হ'ল। যি নহওক, বহুত গুৰুত্বপূৰ্ণ যদি ফাৰ্মিঙৰ লাইনত আহিম বুলি ভাবিছে। গতিকে এইবিলাকৰ প্ৰতি গুৰুত্ব দিব লাগিব। এনি টাইম আপোনালোকে ঘাঁহ নাপায়, আৰু দানা খুৱাই যদি পালন কৰিম বুলি ভাবিছে, সেইটো অসম্ভৱ। সেইটো মানে কোনো সম্ভৱেই কৰিব নোৱাৰি। তাৰ লাভো নহ'ব, আৰু দানাৰ যিয়ে কষ্টলি, আমাৰতো ইয়াত 35-40 টকাৰ তলত নাপায়েই। বাৰু জানক, আজিলৈ এৰিছোঁ। কিবা কথা থাকিলে ফোন কৰিব পাৰে। এইখিনি মাকৈ মই আকৌ নতুনকৈ ছটিয়াই দিছোঁ। এইখিনি আৰু টাইম লাগিব বাৰু। গতিকে এইখিনি কাটিবৰ হৈছে আৰু কিবা কথা থাকিলে ফোন কৰিব পাৰিব। মোৰ ফোন নম্বৰটো হ'ল 9365185646। ধন্যবাদ, আজিলৈ এৰিলোঁ।